তো হে গাইছ ওয়েলকাম ব্যাক টু মাই আদার নিউ ব্লগস মানে আজ যাইছো কমারকুছি যাওয়ার কারণ তো হচ্ছে আজি আছে বেতালার বার্থডে তো মানে যাইছো বেতালার বার্থডে আর মই নাযাম গাইছ কি কথা কয় নৰু যিহেতু মানে বাৰ্থডে হিচাপে অলপমান গিফ্ট নিবা লাগে আৰু সেইকাৰণে গিফ্ট এটা লৈছো মানে গিফ্টটো কুত্তা বুলি লেখাই আছে আমাৰ মানে ভাই ডেকৰেশ্যন কৰিছে বঢ়িয়াকে মানে গাইছ ডেকৰেশ্যন কৰিছো আৰু মানে পইচা পাতি নাই নে গাইছ তো অলপ মানে লেখা গেছি দি অলপ আচা চাচা মাত দিছো আৰু এতিয়া মানে বেতালটাক মানে গিফ্টটো দিবা লাগে তো বেতালৰ কি বা কৈ নাজনো আৰু গাইছ মাৰ খাবা পাৰো কিন্তু গিফ্টটো দেখা পালে মাৰিব পাৰে আমাক কইলে কি আছে কেন অলপ গিফ্টটো অলপমান মানে ইউনিক গিফ্ট মানে তাতে যায় আপোনালোকে গম পাব মানে গিফ্টটো আপোনালোকে মই সাসপেন্ড ৰাখি থৈ দিছো আৰু বাৰ্থডে যাব পুৰা ৰেডি হৈছে না মই নাযাম নেকি বেতালৰ বাৰ্থডে মই যাবাই লাগিব তাতে যাই দিলে আপি চাপি নাচবি ভাই চকু দেখলি তো চ যাবই সেই বুলি তো কিন্তু নজকবি তাতে মাৰ খাইবি কিন্তু গম পাবি একবাৰ আপি চাবা যাই তো মানে আমাৰ জাৰ্ণি আৰম্ভ কৰি দিলো নেকি ভাই আৰু মানে চিন্তা আছো বেচা নাপাওঁ আমাৰ ঘৰৰ পৰাই মানে বেছি দিন নহয় বেতালৰ ঘৰ এনে চিন্তা পাৰি আৰু মানে আহিনে অলপমান এতে ৰেষ্ট লৈছো অলপমান মুঠি ফুটি লওঁতে আৰু এনেই যোনটো গিফ্ট আনিছিল না কুৰ্তা বুলি যিটো ভাই ৰেকৰ্ডটো কৰিছিল মানে হাৱেত আহি থাকোঁতে মানে অলপমান স্পীড আহিছিল যাওঁতে মানে এই বতাহত লাগি নি কুৰ্তা বানাওঁতে এৰাই গৈছে সেই চাব পাৰে তো এৰাই গৈছে মানে কি আৰু উপায় নাই এনেকৈ হ'লেও দিব লাগিব দে মানে ফাইনেলি আহি পালোঁ বেতালদা ঘৰ মানে বেতালদা নাই নলবাৰীত গেছি বোলে তো আহি আছে অলপ দেৰিকে নাটকিলে কি হ'ল আমিতো আহিছো না আমি আহিছোঁ বেতালদা আহি আছে অলপ দেৰিকে তাৰ আগতে মানে আমাৰ চফি ভাই গেল তো কে নাই আছো দা ভাই ভাই ভালে আছো না আছো কি আইলা তো না বহুত ভাল লাগিল ক'ত পাইছো ৰঙিয়া আৰু ৰঙিয়া মানে আমি ৰঙিয়াত গেছিলো যাই থাকো মাজে মাজে ৰঙিয়াতো জনা যাই থাকো বেতালা যাই থাকে ঠিকে আছে বাকি ভালে আছো আছো কিবা ডাইলগ কৈ দে ডাইলগ মানে কি নাই কুত্তা হবে ডাইলগ আর কলা মানি যত ৰাতি চিনি নাপায় ঠিকে আছে গাৰ্লফ্ৰেণ্ড গার্লফ্রেন্ড নাই দে গার্লফ্রেন্ড মানে কেন ধরা গার্লফ্রেন্ড আমি এতিয়া লওয়া মানে কেন ধরা বহুত প্রবলেম হৈ যায় যাবা নে দে কেনে কেনে ধরা এনে কৈছ নেকি আমাৰ নহয় এনে নখাও এনে আমাৰ ভিডিঅ' চাই কিজনী আৰু কোনবা এটা আতি আহো নহয় এনে ছবি দা তোমাৰ কি বুলি কয় এনে চেনি তিনি খোৱা কিবা চেনি মানে কেনে কলা মুখ আর কিমান চেনি খাবা এখন হ'লেও অলপমান খাবা লাগে খাবা মানে লাগে চুগাৰ অলপমান থাকিব লাগে ঠিক লাগে ঠিক আছে যাই পিনি চিলভাৰ বয়াও মানে কেনে গাৰ্লফ্ৰেণ্ডৰ কথা মানে কেনে গাৰ্লফ্ৰেণ্ড লোৱাৰ পিছত ধৰা আজি তাকে গৈছো বা আজি তাকে গৈছো কেতিয়াবা মানে অমুক নাযাব সেনে প্ৰব্লেম হৈ আপনি মানে হেনে আপনি মানে বৰ জ্বালা বস্তু বৰ্তমানতে মানে কুত্তা ৰখা দি আছো কিন্তু বেতাল দাহঁত আহিব নাইছে কেলে কি কবা গাইছ কুত্তা ৰখা দি আছো গাইছ বেতালটা অলপ আহিব লাগে হ'ল কান্দে ন আমি ইমান কষ্ট কৰি আছো এই ৰঙিয়াৰ পাইছো পুছা সেইটো বেলেগ কথা আমাক গেলে খ বস্তু আনছি আনছি না তো গমে পালি আনবে পাৰে ইমান দূৰ পৰা দেৰি গল্লা চল্লা অলপ লাগে না মানে বহুত অপেক্ষাৰ মূৰত মানে বেতালে মা আহি কিনি মানে কিবা কাম কৰিছিল চাগে সেইকাৰণে আহিব পৰা নাছিল তো মানে বেতালে মা আহি কিনি অলপমান মানে চাহ হ'ব মাতিলা আৰু আমাক চাহ হ'ব দা তুমি ইয়াতে ঘুমাই আছ নিজে আমাক এতিয়া ৰাস্তাত থৈ ৰ'দত থৈ কিনি নিজে ফেনৰ তলত ঘুমাই আছ এতিয়া মাতিলা আগতে মাতা নাই বাকী কিবা এটা ডাইলগ দি এতিয়া মানে বৰ্তমান বহিছোঁ বেতালদাৰ ৰুমত আৰু বেতালদাৰ চেয়াৰখনতে বহিছোঁ বৰ্তমান গেল চাহ তো মজাকে নিমকি গোল্লা গোটাই আনিছে ভাইয়াত গোটাই যায় খা মজাকে বৰ্তমান মানে বেতালদাৰ ৰুমতে বহি আছোঁ যিহেতু বেতালদা আহিব নাই তই গেছ হৰেণ দাস তোৰ কি খবৰ ভাই ভালে দিয়া ভালে না বেতালদাৰ বাৰ্থডে বুলি আজি ভাল লাগিছে দাঁড়িয়েছে পলাইছে পলে নাই পলে কেনেকৈ পলে ছুটি লৈছোঁ মানে তাৰ গৰমো না মাষ্টাৰ খুলি এচি এটা লগাই দিবি দিবি এই এচি নিদিলোঁ শান্তি দিব পাৰে প্ৰিন্সিপালে দেখা বুলি মোক ফাল বহি ৱাৰ্ণিং দিয়ে আছে ইমানে বৰ কৰিছে স্কুল পাই পল নাই এই জালদালত দিছিল না এইটো আৰু এটা হেৰি ৰাখি দিছিল পল বুলি হ'ব যেতিয়া ৱাৰ্ণিং দিছিল ৱাৰ্ণিং এটা দি দিছিল এইটো আৰু কথা নাই বেতালটা আহিবা বেতালটা আহিব কেক কাটিব নেকি কেক এতিয়ালৈকে মই গম পোৱা নাই মই এতিয়া আহিছোঁ না দুটামান বাজিল এতিয়া খাই যাব বুলি ঘৰত নাখিলেও হ'ল আকৌ সহজে মই কৈ যাওঁ আৰু আমাৰ যিমানখিনি ইউটিউবাৰ আছে চবৰে ড্ৰিম সপোন হয় মানে চিলভাৰ প্লে বটন চাব পাৰে আমাৰ একবছৰ 6 বছৰ সেই বৰ্ডে তবে নিপুদা আছে কেনে হ'ব নিপুদা মোৰ খবৰ ভাল আজি যিহেতু আমাৰ বেতালৰ বাৰ্থডে তো আহিলে ভাই বহুত ভাল লাগিল আৰু কিবা খাইছে না
আছে আছে অলপ ভাত চাত ব্যৱস্থা হ'লে ভাত চাতৰ ব্যৱস্থা ইমান নাই যে ইমান চলি ভাত খোৱাব নিপাওঁ পাৰি কেনেকৈ পাৰি বেছি নাখাওঁ অলপমান বেছিৰ কথা নাই না মানুহ এটা বুজি পাব লাগে মানুহ তই চাবি মই আজি ভাত খাব পাৰোঁ কিন্তু ইমান এতিয়া মানুহ একেলগে নোৱাৰি না এতিয়া বেটাল মায়ে কামত মোৰ গাত ধুল নাই তই গম পাৰা তই মোক কেতিয়াও মোৰ ঘৰত যাবি একলাকে যে ভাত খাই আৰু গিফ্টটো মানে বেলেগতকৈ বেলেগ দিব চেষ্টা কৰিছোঁ অলপমান আহি কিনে ৰখলি বেয়া চেয়া নাপাই খাৱে ঠিকে আছে কিবা গিফ্ট লৈছা নেকি নহয় চবে এটা এটা কিবা কিবি গিফ্ট আনিছে কিবাখিনি দেখাম দেখা প্ৰথমতে কি আছে চাওঁ দিছোঁ আমিও ইমান পেকিং কৰিছি না না অলপ কৰিব লাগিব না দাড়ি নাই না দাড়ি নাই কি মই দাড়ি নাই ঠিকে আছে কিন্তু ওজনৰ কাৰণে বস্তু এটা বেছিকৈ ওজন হয় ঠিকে আছে মই থৈ দিম ফিল্টাৰ থৈ দিম আৰু চাইড এটা হৈ দিয়া আজি মানে এতিয়া মানুহ আছে হোক তুমি আছা তো মই আছোঁ তুমি লাংটো হৈ নাছা মই নাছোঁ ঠিক আছে মানে আমাৰ গিফ্টটো অনাৰ উদ্দেশ্য এটাই মানে তালৈ যিহেতু দাড়ি নাই সেইকাৰণে দাড়ি আহিবৰ কাৰণে আৰু দাড়ি ঘূৰা মেচিনটো দিছোঁ দে চেনেলটোৰ নাম কি কৈছোঁ তুমি নাই AS75 Vlogs আপোনালোকে চাব যোনে চলাই থাকিলে আমাক যিবিলাক মৰম কৰিছে সকলো কৰি দিছে ধুনীয়া কামগিলা সদায় চাব ভিডিঅ'গিলা লাইক কমেণ্ট সেইকাৰণে কৰি থাকোঁ থেংক ইউ overshadowed by this fake name, Metal. So, and I think very few people know about your real name, and mostly people call you Betal. So, how do you feel about it? Do you miss your real name? একচুৱেলি মোৰ ৰিয়েল নাম হৃষিকেশ শৰ্মা কিন্তু মোৰ ৰিয়েল নামটো তোমাৰ তো এতিয়া আমাৰ মানে ভৰালি এটা আপোনাৰ কাৰণে স্পেচিয়েল গিফ্ট আনিছি বোলে গিফ্ট আনিছি এইবাৰ শাকনি বাৰীৰ বস্তু আনা মই জেনুইনলি কওঁ মই ধনী মানুহ মোৰ চোলা বহুত আছে টকাৰ বেতল কাপি গিলে বহুত ভাল পায় নজৰ লাগি যায় মানে কেতিয়াবা নজৰ কাটিকা দিম মই ডাঙৰকে দি খুলবেই পাৰো না মই কয় পাৰিবি দেই পইচা দি বল নাই বিয়া কৰি কি কৰবি যেতিয়া বলটো আহি যাব দি নজৰ কাটি দি ইমান বিগ নে চাই অলপ দে অলপ দি ট্ৰিপ মানে এইবাৰ ট্ৰিপে হ'ব ৰাইড নহয় কাৰণ ৰাইড আমি যিহেতু কৰি লৈ মাহতে এটা হেৰি ট্ৰিপে আহিলোঁ আমি ক'ত গৈছিলোঁ আমি এই পাহৰি যাওঁ মই এই বুমলা কি এখন অৰুণাচল প্ৰদেশ টাৱাঙৰ পৰা যিহেতু বাইক লৈ আহিলোঁ তো এই মাহৰ বাইক ৰাইড নহয় এই মাহত আমি এটা ট্ৰিপ এটাত যাম ধুনীয়াকৈ 3-4জনমান চলি যাম ট্ৰেইনেদি যাম বঢ়িয়া জেগা এটা লৈ যাম আপোনালোক টেনশ্যন ল'ব নালাগে আৰু নেক্সট এতিয়া ডিম্পু হাতৰে আহি পাব আমি এতিয়া লাডাখ যাম লাডাখ এটা ড্ৰিম ৰাইড হয় আমাৰ কাৰণে বহুত বছৰ প্লেন কৰি আছিলোঁ লাডাখটো ইমান সহজো নহয় কৰাটো পইচাও বহুত লাগে তাত মোটামুটি আমাৰ 1-1.5 লাখ টকা খৰচা হৈ যাব টাকা লাগি যাব বাইক লৈ গ'লে বহুত খৰচা বহুত থাকে লাডাখ গ'লে যদি মানে এপ্ৰক্সিমেটলি আপোনাৰ চাব যায় 25,000 টকা তেলে খায় আৰু হোটেল খৰচা কিবা খৰচা আছে 1.5 লাখ মান টকা লাগি যাব সেইকাৰণে আমি অলপ লাহে লাহে প্লেনটো বনাই আছোঁ আৰু ডিম্পুত যিহেতু বেছি হেণ্ডো আহিলোঁ হেণ্ডৰ পৰা আমি এক্সপিৰিয়েঞ্চ কৰিছোঁ বৰ্তমান তো হেণ্ডা আহি পেলাই আমি লাডাখ ৰাইড লৈ যাম ঠাণ্ডা আহি পেলাই ছবি উল্টা তাড়াতাড়ি ঠাণ্ডা বাপা তোকে ঠাণ্ডা আহি পেলাই তো ঠাণ্ডাটো খাই ল বেলেগ দোকান কৰা এই নাই হ'ব ঠিকে আছে গোল্লা খাবি নেকি গোলা খাইছোঁ খাইছে খাইছোঁ আহিলে যাওঁ চিয়া ৰান নাই একো তো হ'লে ভাল লাগে ভাত এতিয়া নকতে কেমেৰা উলিয়াইছে না আৰু বেয়া হ'বলৈ গ'লে মই এতিয়া কাষত মানুহ আছে মই কি ক'ম আৰু বেয়া তই লগাই দিছিলা মই শুনছি মই নাই নিপিতা লগাই দিছে লগাই দিছে তুমি লগাই দিছ মোৰ ঘৰত ভাত আছে মই খাম চাগে কম চাগে ইমান দাড়ি ঘূৰা মেচিনটো দিয়া হৈছে গিফ্টটো বোলে কেনে লাগিছে আমি মানে দুই মিলি এটা প্লেন কৰি দিছোঁ আৰু অলপ গুচি একো নাই গুচি যাব অলপ মানে নাই একডাল গণিবই পৰা হৈছে খুৱেলি গুচি যাব খুৱেলি গুচি যাব। কিবা এটা কৰিম ৰ ঘূৰি ৰাখিম সেইকাৰণে দিছোঁ সেইটো আমি সেইকাৰণে দিছোঁ ঘূৰি আছোঁ। দাড়ি ঘূৰাব বেলেগো ঘূৰাব টেনশ্যন নাই চাৰি এটা লাগে মানে ছবিতে গিফ্ট এটা আনছি
পুৰা কিবা ইউনিক নেকি নাপায় নেকি আৰু কি মিস্ত্ৰী মাহুৰ মিস্ত্ৰী তো গাইজ এবাগে আবার আমার শফিকুলেও বলে কিবা এটা গিফট আনছি ও 2 মিনিট দেখো দেখো কি আনছে দেখো শুন দেখো হাত নাই আমার ঘৰৰ পৰা নালাগে মই তাত গুচিয়া থৈ দি আছো শফি খেচৰা হৈ গৈছে মানুহ পালো বহুত বেথা তোমাক ভাল পোৱা আৰু বাৰাক মোটো একেই কথা বাই 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 যাবা ৰঙে দেখি খানা তো নখলাই বিয়াত পেনটো বিয়াত পলেন আছে নে গার্লফ্রেন্ড পলে গিয়ে নিবি বাবা বিয়া পাতিম ডাইরেক্ট ওপেন বিয়ে ওপেন ভাই পলে আনো সিস্টেম নাই রে ভাই আমার দিতে ভাই এই সুবিধা যাও বাই বাই মস্তি মস্তি ভাই যাও যাও হরল দা যা আৰু মানে বেতালাতে প্ৰায় ভালো তো সেই জায়গাখান ৰখছো মানে অলপ ঠাণ্ডা জায়গা মানে ৰ'দ অলপমান নাই আৰু চাই আছে সেইকাৰণে ৰখছো ইয়াতে তো যিয়ে নহওক বাৰু মানে চশমা যোৱা আপোনালোকে ভাবছি অলপ চালত মাৰছে নেকি চালত মাৰা নাই একচুৱেলি ৰ'দটোৰ কাৰণে মাৰছো মানে ৰ'দটো ডাইৰেক্ট চকুত পৰে সেইকাৰণে চশমাযোৰ মাৰছো তো যিয়ে নহওক ভালে ভালে আহি পালো মানে বেতালাহঁতক মানে লগ কৰি ভাল লাগে সেইকাৰণে যাওঁ আৰু বাৰ্থডে তাতে আৰু নাজান না আৰু তোৰ বেতালাক লগ কৰি কেনে লাগিল মজা লাগছে মজা না বুঢ়া চলটোৰ অহংকাৰ নাই লেভেল নাই আৰু শিকেনে ভাল লাগে ন বেতালা তোৰ আল্টিমেট লেভেল লাগছে মোৰ বিদ্যা আৰু এনে মানে অহংকাৰ লেভেল একোই নাই এনেকুৱা মানে মই এটা কথা সমান বুলি ভাবে। আপোনালোকক মানে কি মানে মই যেনে বেতালদা হয় নাই বেতালদা যি ইমান ডাঙৰ ইউটিউবাৰ ধৰি লওঁ অসমৰ মানে ইমান মানুহে ভাল পায় তো সেইবুলি মোক মানে এনেকুৱা ব্যৱহাৰ কৰিছে যেন সমানে আৰু লগত চলি জানো সেনেকৈ ব্যৱহাৰ কৰিছে কি ক'ব আৰু গাইছো উপায় নাই আৰু বহুত বেছি ভাল লাগে বেতালদা সেইকাৰণে আহোঁ কুত্তা হমে বৰ্তমান আহি পালো মানে বেছি নালা আমাৰ কৃষ্ণ ভাই তাৰ ঘৰৰ পালো মানে এইটো ঘৰ এণ্ডৰ মানে এক খলো থাকাত ধৰি গৈছে এতিয়া ভাত চাত খাব লাগে তো এতিয়া মানে মানৱ হেৰি আৰু মন মন ভাইক মানে অলপ বাই বাই দি দিওঁ তো এতিয়া বাই বাই ভাই বাই লগ বাই পাম কালি গেলি আৰু বেলেগ ভিডিঅ'ত লগ পাইছো নে কি গাইছ ডাইৰেক্ট বেতালদা হাতৰ ঘৰৰ পৰা আহি কিনি মানে ড্ৰেছ চেছ চেঞ্জ কৰি ল'লোঁ আৰু মজাকৈ তো মানে আজি ভিডিঅ' আনিছিল ভাল লাগিলে লাইক কমেণ্ট চেনেল সাবস্ক্ৰাইবটো কৰি থৈ যাব আৰু গাইছ 500 সাবস্ক্ৰাইব আৰু বেছি নাই 500 সাবস্ক্ৰাইব কৰি দিয়ক আৰু আজিলৈ বাই বাই নেক্সট ভিডিঅ' লগ পাম বাই বাই জয় আহোম